Dear students, welcome to my channel Easy English. ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লষ্ট স্প্ৰিং নামৰ পাঠটিৰ শৰ্ট এনসাৰ টাইপ কুৱেশ্যনছ আৰু ইয়াৰ এনসাৰসমূহৰ সম্পূৰ্ণ আলোচনা। এই ভিডিঅ'টোত আমি সামৰি ল'ব খুজিছোঁ 2012 চনৰ পৰা 2025 চনলৈকে তোমালোকৰ এই পাঠটোৰ পৰা অহা এনেধৰণৰ আটাইবোৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। ইয়াৰ উপৰিও আমি আন কেতবোৰ প্ৰশ্ন বাছনি কৰি লৈছোঁ যিবোৰ প্ৰশ্ন এতিয়ালৈকে অহা নাই অথচ ভৱিষ্যতে অহাৰ যথেষ্ট সম্ভাৱনা আছে। এই আটাইবোৰ প্ৰশ্নোত্তৰ সামৰি আমি আলোচনাটো আগবঢ়াইছোঁ। তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো আমি নিৰ্মাণ কৰিছোঁ আৰু সেইবাবে ইয়াৰ প্ৰশ্নোত্তৰসমূহ যিমান সম্ভৱ চুটি আৰু সহজ কৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰোঁ তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ই যথেষ্ট সহায়ক হৈ উঠিব। এতিয়া আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 1, ইজ চাহেব হেপী ৱৰ্কিং এট দ্য টি ষ্টল? চাহৰ দোকানখনত কাম কৰি চাহেব সুখী আছিলনে? হোৱাই? কিয়? যদি সুখী আছিল সি কিয় সুখী হৈছিল আৰু যদি সি সুখী হোৱা নাছিল কিয়? No, চাহেব ৱাজ নট হেপী ৱৰ্কিং এট দ্য টি ষ্টল। চাহৰ দোকানখনত কাম কৰি চাহেব সুখী হোৱা নাছিল। কিয় সুখী হোৱা নাছিল? When চাহেব ৱাজ এ ৰেক পিকাৰ, চাহেব যেতিয়া এজন ৰেক পিকাৰ আছিল, he could enjoy the freedom in his work, সি তাৰ নিজৰ কামৰ মাজত স্বাধীনতা উপভোগ কৰিব পাৰিছিল। But after working at the tea stall, কিন্তু চাহৰ দোকানখনত কাম কৰিবলৈ লোৱাৰ পিছৰ পৰা চাহেব lost that freedom and carefree life, চাহেবে সেই যি স্বাধীনতা আৰু যি তাৰ কেয়াৰফ্ৰী লাইফ সেইটো সি উপভোগ কৰিব পৰা নাছিল, সি সেইটো জীৱন হেৰুৱাই পেলাইছিল। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ বেংগলছ ইন ইণ্ডিয়ান ছ'চাইটি? ভাৰতীয় সমাজত খাৰুৰ তাৎপৰ্য কি? বেংগলছ আৰ চিম্বলছ অফ অস্পিচিয়াছনেছ ইন মেৰেজ এণ্ড ট্ৰেডিশ্যন ইন ইণ্ডিয়ান ছ'চাইটি। খাৰুৱে বিবাহ অনুষ্ঠানত সৌভাগ্যৰ প্ৰতীক বহন কৰে আৰু ভাৰতীয় সমাজ ব্যৱস্থাত ই এটা পৰম্পৰা। দে চিম্বলাইজ এন ইণ্ডিয়ান ওমেন্স সুহাগ। খাৰুৱে কি কৰে? এগৰাকী ভাৰতীয় মহিলাৰ যি সধবা অৱস্থা তাক প্ৰতিনিধিত্ব কৰে বা ইয়াৰ প্ৰতীক হিচাপে ই কাম কৰে। এণ্ড অস্পিচিয়াছনেছ ইন মেৰেজ, আৰু বিবাহ অনুষ্ঠানত ই যথেষ্ট পবিত্ৰ অৰ্থ বহন কৰে। When an Indian woman becomes a bride, যেতিয়া ভাৰতত এগৰাকী মহিলা কইনা হয়, বিয়াৰ কইনা হয়, she wears red bangles on her wrist, আৰু তেওঁ কি কৰে? সেই কইনা হোৱাৰ সময়ত তেওঁৰ হাতত ৰঙা ৰঙৰ খাৰু পিন্ধে। 3 নম্বৰ প্ৰশ্ন, গাৰ্বেজ টু ডেম ইজ গোল্ড, হোৱাই ডাজ দ্য অথৰ চে চ' এবাউট দ্য ৰেক পিকাৰ্ছ? লেখকে ৰেক পিকাৰসকলৰ বিষয়ে গাৰ্বেজ টু ডেম ইজ গোল্ড বুলি কিয় কৈছিল? অৰ্থাৎ জাবৰৰ দমটো তেওঁলোকৰ বাবে সোণৰ দৰে, এই বুলি লেখকে কিয় কৈছিল? ফৰ দ্য ৰেক পিকাৰ্ছ অফ সীমাপুৰী, সীমাপুৰীৰ ৰেক পিকাৰসকলৰ বাবে গাৰ্বেজ ডাম্পছ আৰ দেয়াৰ লাইফ লাইন, এই জাবৰৰ দমটোৱে হৈছে তেওঁলোকৰ জীৱন ৰেখা। দ্য অনলি মিনছ অফ ছাৰ্ভাইভেল, জীয়াই থকাৰ একমাত্ৰ উপায়। ৰেক পিকিং ইজ দেয়াৰ ডেইলি ব্ৰেড এণ্ড এ ৰুফ অভাৰ দেয়াৰ হেডছ, এই ৰেক পিকিং কৰিয়ে সিহঁতে কি কৰে? দিনটোৰ আহাৰ আৰু মূৰৰ ওপৰত এখন চালিৰ সিহঁতে যোগাৰ কৰিব পাৰিছে। ডেট ইজ হোৱাই দ্য অথৰ এপ্লি চেজ, আৰু সেইকাৰণে সঠিকভাৱে লেখকে এইষাৰ কথা কৈছে যে গাৰ্বেজ টু ডেম ইজ গোল্ড, জাবৰৰ দমটো সিহঁতৰ বাবে সোণ। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য আইৰনি ইনহেৰেণ্ট ইন চাহেবছ ফুল নেম? এইটো প্ৰশ্ন হৈছে 2013 চনত আৰু 2016 চনত, যে চাহেবৰ সম্পূৰ্ণ নামটোত লুকাই থকা আইৰনি কি? ঠিক একেটা প্ৰশ্নকে 2025 চনতো আহিছে, সামান্য সাল সলনি কৰি ইয়াত কি বুলি আহিছে? ডেছক্ৰাইব দ্য আইৰনি ইন চাহেবছ নেম, চিধাকৈ সোধা হৈছে ইয়াত, নহয় জানো? যে চাহেবৰ নামটোত লুকাই থকা যিটো আইৰনি সেইটো বৰ্ণনা কৰা। আৰু এই দুইটা প্ৰশ্নৰ একেটাই উত্তৰ হ'ব আৰু ইয়াক আমি এইদৰে লিখিব পাৰোঁ। The irony in Saheb's name lies in the contrast between its meaning and his reality. চাহেবৰ নামৰ যি আইৰনি ই ক'ত লুকাই আছে বুলি কৈছে? ইয়াৰ নামৰ যি অৰ্থ আৰু চাহেবৰ যি বাস্তৱ জীৱন, এই দুইটাৰ মাজতে ইয়াৰ যিটো আইৰনি সি লুকাই আছে। চাহেবছ ফুল নেম ইজ চাহেব ই আলম, চাহেবৰ সম্পূৰ্ণ নামটো আছিল চাহেব ই আলম, মিনিং লৰ্ড অফ দ্য ইউনিভাৰ্ছ, ইয়াৰ অৰ্থ হৈছে যে বিশ্ব ব্ৰহ্মাণ্ডৰ ভগৱান। বাট হি ইজ জাষ্ট এ পুৱৰ ৰেক পিকাৰ, কিন্তু বাস্তৱত চাহেব কি আছিল? এজন সামান্য ৰেক পিকাৰ, অথচ তেওঁৰ নামটোৰ অৰ্থ কি বুজায়? যে বিশ্ব ব্ৰহ্মাণ্ডৰ ভগৱান।
এইটোৱে আছিল চাহেবৰ নামটোত লুকাই থকা আইৰনি কুৱেশ্যন নম্বৰ 5 হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ জাবৰৰ দমত চাহেবে কিহৰ সন্ধান কৰে হুৱেৰ ইজ হি চাহেব ক'ত থাকে এণ্ড হুৱেৰ হেজ হি কাম ফ্ৰম আৰু চাহেব ক'ৰ পৰা আহিছিল চাহেব স্কেভেঞ্জেছ শব্দৰ অৰ্থ হৈছে আৱৰ্জনাৰ দমৰ পৰা দৰকাৰী বস্তু সংগ্ৰহ কৰা কাৰ্য আৰু চাহেবে এই কামটো ক'ত কৰে ফৰ ভেলুৱেবলছ ইন দ্য গাৰ্বেজ ডাম্পছ চাহেবে জাবৰৰ দমত কিবা মূল্যৱান বস্তু পাওঁ বুলি সন্ধান কৰে টু চেল যাতে সি চেল কৰিব পাৰে বিক্ৰী কৰিব পাৰে হি ইজ কাৰেণ্টলি ইন সীমাপুৰী দিল্লী বৰ্তমান চাহেবে দিল্লীৰ সীমাপুৰীত বাস কৰে হেভিং মাইগ্ৰেটেড ফ্ৰম ঢাকা বাংলাদেশ আৰু সিহঁত ক'ৰ পৰা প্ৰব্ৰজিত হৈ আহা বাংলাদেশৰ ঢাকাৰ পৰা আৰু সিহঁত কিয় বাংলাদেশৰ ঢাকাৰ পৰা ভাৰতলৈ কিয় আহিছিল ইন চাৰ্চ অফ এ বেটাৰ লাইফ এটা ভাল জীৱনৰ সন্ধানত সিহঁতে বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল কুৱেশ্যন নম্বৰ 6 হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য অথৰ অফ লষ্ট স্প্ৰিং অফাৰ ফৰ দ্য চিলড্ৰেন নট ৱেৰিং ফুটৱেৰ লষ্ট স্প্ৰিং পাঠটোৰ লেখকে এইসকল ল'ৰা ছোৱালীৰ বাবে কি ব্যাখ্যা আগবঢ়াইছে যিবোৰ ল'ৰা ছোৱালীয়ে ভৰিত জোতা বা চেণ্ডেল একো পিন্ধা নাছিল এইটো প্ৰশ্ন আহিছে 2015 চনত আৰু 2023 চনত ইয়াৰ উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ দ্য অথৰ অফাৰ্ছ এন এক্সপ্লেনেশ্যন অফ দ্য চিলড্ৰেন নট ৱেৰিং ফুটৱেৰ লেখকে সেই ভৰিত জোতা চেণ্ডেল নিপিন্ধা ল'ৰা ছোৱালীবিলাকৰ হৈ এটা ব্যাখ্যা আগবঢ়াইছে আৰু সেই ব্যাখ্যাটো কি আছিল টু এ কম্বিনেশ্যন অফ পভাৰ্টি এণ্ড ট্ৰেডিশ্যন কবিয়ে এই লেখকে কি বুলি কৈছে এই সিহঁতে যে ভৰিত জোতা চেণ্ডেল নিপিন্ধে তাৰ দুটা কাৰণ আছে এটা হৈছে পভাৰ্টি অভাৱ সিহঁতৰ দৰিদ্ৰ অৱস্থা আৰু আনটো হৈছে কি ট্ৰেডিশ্যন অৰ্থাৎ পৰম্পৰা মেনি চিলড্ৰেন ইন সীমাপুৰী ৰিমেইন বেয়াৰফুট সীমাপুৰীৰ বহুতো ল'ৰা ছোৱালীয়ে বেয়াৰফুট অৰ্থাৎ খালী ভৰিৰে সিহঁত ঘূৰি ফুৰে কিয় ডিউ টু পভাৰ্টি অভাৱৰ বাবে সিহঁতৰ ইমান বেছি অভাৱ থাকে যে এযোৰ জোতা বা এযোৰ চেণ্ডেল কিনিব পৰাকৈ সিহঁতৰ সামৰ্থ্য নাথাকে এণ্ড ফৰ চাম আৰু আন কিছুমানৰ বাবে কি হয় ইট ইজ অলছ' এ মেটাৰ অফ কালচাৰেল হেবিট সিহঁতৰ কাৰণে কি হয় এইটো এটা হেবিট হয় অভ্যাস হয় যে সিহঁতৰ জোতা বা চেণ্ডেল পিন্ধাৰ অভ্যাস নাথাকে আৰু যিহেতু সিহঁতৰ জোতা চেণ্ডেল পিন্ধাৰ অভ্যাসেই নাই সেইবাবে সিহঁতে কি কৰে জোতা চেণ্ডেল নিপিন্ধাকৈ খালী ভৰিৰে ঘূৰি ফুৰে কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ ফিৰোজাবাদ ফেমাছ ফৰ এণ্ড হোৱাই ফিৰোজাবাদ কিহৰ বাবে বিখ্যাত আৰু কিয় ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী পাৰ্টিকুলাৰলি ফৰ মেকিং বেংগলছ ফিৰোজাবাদ ইয়াৰ চিচা গলোৱা যি উদ্যোগ বিশেষকৈ খাৰু বনোৱা উদ্যোগৰ বাবে ফিৰোজাবাদ বিখ্যাত ইট ইজ দ্য হাব অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ফেক্টৰিজ আৰু ভাৰতৰ যিবোৰ খাৰু বনোৱা কাৰখানা আছে চিচা গলোৱা কাৰখানা আছে তাৰ ভিতৰত ফিৰোজাবাদ হৈছে ইয়াৰ মূল হাব বা মূল কেন্দ্ৰ ৱেৰ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যনছ আৰু ফিৰোজাবাদত কি হৈছে যে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালবিলাকে কি কৰিছে ক্ৰাফটিং বেংগলছ ফৰ ওমেন এক্ৰছ দ্য কাণ্ট্ৰি গোটেই দেশৰ মানুহৰ বাবে সিহঁতে কি কৰিছে খাৰু নিৰ্মাণ কৰি আহিছে বা খাৰু বনাই আহিছে আৰু সেইবাবে ফিৰোজাবাদ বিখ্যাত কুৱেশ্যন নম্বৰ 8 হোৱাই ডু দ্য য়ং ইনহেবিটেণ্টছ অফ ফিৰোজাবাদ এণ্ড আপ লছিং দিয়াৰ আইচাইট ফিৰোজাবাদৰ মানুহবোৰে কম বয়সতে কিয় চকুৰ দৃষ্টিশক্তি হেৰুৱাবলগীয়া হয় এইটো প্ৰশ্ন আহিছে 2016 চনত দ্য য়ং ইনহেবিটেণ্টছ অফ ফিৰোজাবাদ অফেন লষ্ট দেয়াৰ আইচাইট ডিউ টু ৱৰ্কিং ইন দ্য গ্লাছ ইণ্ডাষ্ট্ৰী ফিৰোজাবাদৰ মানুহবোৰে কম বয়সতে দৃষ্টিশক্তি হেৰুৱাবলগীয়া হয় ইয়াৰ কাৰণটো হৈছে কি সিহঁতে গ্লাছ ইণ্ডাষ্ট্ৰীত সিহঁতে কাম কৰে আৰু সেইবাবে সিহঁতে দৃষ্টিশক্তি হেৰুৱাবলগীয়া হয় দে টইল ইন ডিংকি চেলছ মানে হৈছে সৰু কোঠা টইল মানে হৈছে কঠোৰ পৰিশ্ৰম সিহঁতে সৰু সৰু কোঠাবিলাকত বহুত বেছি কঠোৰ পৰিশ্ৰম কৰে ডেভইড অফ লাইট এণ্ড এয়াৰ য'ত সিহঁতে কাম কৰে তাত পোহৰ নাথাকে বতাহ নোসোমায় এমিডছ দ্য হাই টেম্পাৰেচাৰ অফ দ্য ফাৰ্নেচেছ আৰু কি হয় তাৰ যিটো চৌকা থাকে সেই চৌকাৰ যথেষ্ট বেছি উত্তাপ আৰু সেই গৰমৰ মাজতে সিহঁতে কাম কৰিবলগীয়া হয় এণ্ড দেয়াৰ আইজ আৰ অলছ' ইনজিউৰ্ড আৰু সিহঁতৰ চকুবিলাকে আঘাত পায় কষ্ট পায় কিয় আঘাত পায় বাই দ্য ডাষ্ট পাৰ্টিকলছ ফ্ৰম দ্য বেংগলছ এই চিচা গলাই যে সিহঁতে খাৰু বনায় তাৰ পৰা যিবিলাক ধূলি আহে বা ধূলিজাতীয় পদাৰ্থ সিহঁতৰ চকুবিলাকক আঘাত কৰে আৰু তাৰ ফলতে সিহঁতে কি হয় দৃষ্টিশক্তি খুব কম সময়তে বা কম বয়সতে হেৰুৱাবলগীয়া হয় কুৱেশ্যন নম্বৰ 9 হোৱাট আৰ দ্য টু ডিফাৰেণ্ট ৱৰ্ল্ডছ ইন ফিৰোজাবাদ ফিৰোজাবাদত থকা দুখন সুকীয়া পৃথক পৃথিৱী কি হয় দ্য আউটাৰ প্ৰেজেণ্টছ টু কণ্ট্ৰাষ্টিং ৱৰ্ল্ডছ ইন ফিৰোজাবাদ
ফিৰোজাবাদত লেখকে দুখন সম্পূৰ্ণ বিপৰীত পৃথিৱীৰ কথা উল্লেখ কৰিছে। ইয়াৰ প্ৰথমখন পৃথিৱীত কোন থাকে? দ্য ফেমিলিজ ট্ৰেপড ইন পভাৰ্টি। সেইবোৰ পৰিয়াল যিবোৰ পৰিয়ালে কি হয়? দৰিদ্ৰতাৰ অভাৱৰ ফান্দত পৰে। বাৰ্ডেণ্ড বাই দ্য ষ্টিগমা অফ কাষ্ট, আৰু সিহঁতে কি কৰা হয়? জাত পাতৰ যি কলংক, সেই কলংক গোটেই জীৱন কঢ়িয়াই নিবলগীয়া হয়। এণ্ড দ্য আদাৰ, আৰু আনখন পৃথিৱীত কোন থাকে? দ্য এক্সপ্লইটাৰ্ছ। এক্সপ্লইটাৰ্ছ মানে হৈছে শোষক, যিবোৰ মানুহে এই দুখীয়া মানুহবোৰক শোষণ কৰে। তাত কোন থাকে? চাহুকাৰ্ছ, দালালবোৰ থাকে যিবিলাকে টকা ধাৰাই দিয়ে। মিডিলমেন, মধ্যভোগী। পুলিচমেন, বিউৰোক্ৰেটছ মানে হৈছে আমোলা, চৰকাৰী ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া। এণ্ড পলিটিচিয়ানছ, আৰু কি হয়? ৰাজনীতিবিদসকল থাকে। হু পাৰপেচুৱেট দেয়াৰ মিজাৰী, আৰু এই গোটেইখিনি মানুহে মিলি কি কৰে? এই দুখীয়া মানুহখিনিৰ যি দুখ, তেওঁলোকৰ যি যন্ত্ৰণা, তাক দীঘলীয়া কৰি থাকে, বঢ়াই দিয়ে। কুৱেশ্যন নম্বৰ 10, হোৱাট ৱাজ দ্য প্ৰমিজ মেড বাই আনিছ জাং টু চাহেব? এইটো প্ৰশ্ন আহিছে 2018 চনত, যে আনিছ জাঙে চাহেবক কি প্ৰতিশ্ৰুতি দিছিল। ঠিক সেইদৰে 2023 চনত আহিছে আন এটা প্ৰশ্ন, প্ৰায় একেই। হোৱাট একৰ্ডিং টু দ্য ৰাইটাৰ, লেখকৰ মতে দ্য এডভাইচ চি গেভ টু চাহেব চিমছ হলো মানে হৈছে ফুপুলা, অন্তসাৰশূন্য, অৰ্থহীন। যে লেখকৰ কিয় এনেকুৱা অনুভৱ হৈছিল যে তেওঁ চাহেবক যি পৰামৰ্শ দিছিল সেই পৰামৰ্শটো কোনো অৰ্থ নাছিল বা অন্তসাৰশূন্য আছিল। উত্তৰটো প্ৰায় একেই ধৰণৰ হ'ব, একেটা উত্তৰেই হ'ব, প্ৰশ্ন দুটা প্ৰায় একেই, কিন্তু কিছু সাল সলনি কৰি প্ৰশ্নটো বেলেগ বেলেগকৈ দিয়া হৈছে। ঠিকে আছে, ইয়াৰ উত্তৰটো একেই হ'ব, আৰু উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ। আনিছ জাং হেড প্ৰমিজ চাহেব ডেট চি উড বিল্ড এ স্কুল ফৰ হিম। আনিছ জাঙে চাহেবক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ চাহেবৰ বাবে এখন স্কুল নিৰ্মাণ কৰি দিব। বাট চি চুন ৰিয়েলাইজড, কিন্তু তেওঁ লগে লগে এই কথা উপলব্ধি কৰিছিল, দ্য হলোনেছ অভ হাৰ প্ৰমিজ, তেওঁৰ প্ৰতিশ্ৰুতি কিমান ফুপুলা আছিল বা অন্তসাৰশূন্য আছিল। এজ বিল্ডিং এ স্কুল ৱাজ নট এন ইজি টাস্ক, কাৰণ এখন স্কুল নিৰ্মাণ কৰি দিয়াটো ইমান সহজ কাম নাছিল। লেটাৰ, পিছত চি ফেল্ট এম্পেৰেছড, পিছত তেওঁ অস্বস্তি অনুভৱ কৰিছিল। কেতিয়া? হুৱেন চাহেব আস্কড, যেতিয়া চাহেবে তেওঁক সুধিছিল, কি বুলি সুধিছিল? ইফ দ্য স্কুল ৱাজ ৰেডি। পিছত চাহেবে যেতিয়া তেওঁক লগ পাই যেতিয়া সুধিছিল যে স্কুল ৰেডি নে, তেতিয়া তেওঁ অস্বস্তি অনুভৱ কৰিছিল। ৰিমাইণ্ডিং হাৰ অভ হাৰ আনফুলফিল্ড প্ৰমিজ, কাৰণ চাহেবে সেইটো প্ৰশ্ন কৰি লেখকক মনত পেলাই দিছিল তেওঁ পূৰণ কৰিব নোৱাৰা সেই প্ৰতিশ্ৰুতিৰ কথা। কুৱেশ্যন নম্বৰ 11, গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ সীমাপুৰী। সীমাপুৰীৰ এটা চমু বৰ্ণনা দিয়া। সীমাপুৰী, লোকেটেড অন দ্য আউটস্কাৰ্টছ অফ দেলহি, ইজ হোম টু 10,000 ৰেগ পিকাৰ্ছ। সীমাপুৰী দেলহিৰ উপকণ্ঠ অঞ্চলত থকা এখন ঠাই, আৰু য'ত 10,000 ৰেগ পিকাৰে বাস কৰে। হু লিভ ইন ডেপ্লৰেবল কণ্ডিশ্যন, আৰু যিসকল মানুহ অত্যন্ত বেয়া অৱস্থাত বাস কৰে। ৰিচাইডিং ইন মাড ষ্ট্ৰাকচাৰ্ছ, মাটিৰ ঘৰ, উইথ টিন এণ্ড টাৰ্পলিন ৰুফছ, মাটিৰ ঘৰ আৰু কি হৈছে তাৰ ওপৰত টিন বা টাৰ্পলিনৰ চালি। লেকিং বেছিক এমেনিটিজ, এমেনিটিজ মানে হৈছে সা সুবিধা, প্ৰাথমিক সা সুবিধাবিলাককো তেওঁলোকৰ নাছিল, যেনে চেৱেজ, ড্ৰেইনেজ, ৰানিং ৱাটাৰ, নলা নৰ্দমা, ৰানিং ৱাটাৰ একো সুবিধা তেওঁলোকৰ নাছিল, আৰু সেই পৰিস্থিতিত তেওঁলোকে 10,000 ৰেগ পিকাৰী বাস কৰিছিল। দে আৰ মাইগ্ৰেণ্টছ ফ্ৰম ঢাকা, আৰু তেওঁলোক ঢাকাৰ পৰা প্ৰব্ৰজন কৰি ইণ্ডিয়ালৈ আহিছিল। ঢাকা বাংলাদেশ, হু এৰাইভড ইন 1971। 1971 চনত এই মানুহখিনিয়ে বাংলাদেশৰ ঢাকাৰ পৰা প্ৰব্ৰজিত হৈ ভাৰতলৈ আহিছিল। কুৱেশ্যন নম্বৰ 12, ৰাইট এ শ্বৰ্ট নোট অন দ্য ছিগনিফিকেঞ্চ অফ দ্য টাইটেল লষ্ট স্প্ৰিং। লষ্ট স্প্ৰিং পাঠটোৰ শিৰোনামটোৰ তাৎপৰ্য সম্পৰ্কে এটা চমু টোকা লিখা। দ্য টাইটেল লষ্ট স্প্ৰিং ইজ এ পইগনেণ্ট মেটাফৰ ডেট কেপচাৰ্ছ দ্য এছেঞ্চ অফ দ্য ষ্টৰী। লষ্ট স্প্ৰিং শীৰ্ষক যি শিৰোনাম, এই শিৰোনামটো হৈছে এটা পইগনেণ্ট মেটাফৰ, অৰ্থাৎ এটা মৰ্মস্পৰ্শী ৰূপক, যি কাহিনীটোৰ মূল ভাৱটোক তুলি ধৰিবলৈ সক্ষম হৈছে। চিম্বলাইজিং দ্য কেয়াৰ ফ্ৰী ফেজ অফ হিউমেন লাইফ, আৰু ই মানুহৰ জীৱনৰ যি কেয়াৰ ফ্ৰী, অৰ্থাৎ মানুহৰ জীৱনৰ সেইখিনি সময়, যিখিনি সময়ত মানুহৰ জীৱনত কোনো চিন্তা নাথাকে, উদ্বেগ নাথাকে, সেই সময়খিনিক প্ৰতীকী অৰ্থত সি প্ৰকাশ কৰিছে। দ্যাট ইজ প্ৰিমিচিয়ৰলি স্নেচ এৱে ফ্ৰম চিলড্ৰেন লাইক চাহেব এণ্ড মুকেশ, আৰু মানুহৰ জীৱনৰ সেই সোণালী সময়খিনি, যিখিনি সময় কেয়াৰ ফ্ৰী হয়,
যিখিনি সময়ত মানুহৰ জীৱনত চিন্তা নাথাকে, দুখ নাথাকে, আৰু সেই ধুনীয়া সময়খিনি চাহেব বা মুকেশৰ দৰে ল'ৰাবোৰৰ জীৱনৰ পৰা কাঢ়ি নিয়া হৈছিল। এই কথাটোকে প্ৰতীকী অৰ্থ তুলি ধৰা হৈছে। দ্য ৱৰ্ড স্প্ৰিং ৰিপ্ৰেজেণ্টছ ইন'চেঞ্চ, জয় এণ্ড ফ্ৰীডম। স্প্ৰিং শব্দটোৱে ইন'চেঞ্চ অৰ্থাৎ নিষ্কলুষ, জয় আনন্দ, স্বাধীনতা ইয়াৰ অৰ্থ প্ৰকাশ কৰিছে। হোৱাইল লষ্ট হাইলাইটছ দ্য হাৰ্ছ ৰিয়েলিটি অফ দেয়াৰ লাইফছ। আৰু ঠিক সেইদৰে লষ্ট শব্দটোৱে তেওঁলোকৰ জীৱনৰ সেই কঠোৰ বাস্তৱৰ কথা প্ৰকাশ কৰিছে। মাৰ্কড বাই পভাৰ্টি, ছ'চিয়েল ইনজাষ্টিছ এণ্ড এক্সপ্লইটেশ্যন, যি তেওঁলোকে অভাৱ, সামাজিক অন্যায় আৰু শোষণৰ বাবে তেওঁলোকৰ জীৱনৰ পৰা সেই সুন্দৰ সময়খিনি কাঢ়ি নিয়া হয়। কুৱেশ্যন নম্বৰ 13, হাউ ডাজ চাহেবছ লাইফ চেঞ্জ হুৱেন হি ষ্টাৰ্টছ ৱৰ্কিং এট দ্য টি ষ্টল। টি ষ্টলত কাম কৰিবলৈ লোৱাৰ পিছত চাহেবৰ জীৱন কিদৰে সলনি হৈ পৰিছিল। আফটাৰ ৱৰ্কিং এট দ্য টি ষ্টল, চাহৰ দোকানখনত কাম কৰিবলৈ লোৱাৰ পিছত চাহেবছ লাইফ চেঞ্জড, চাহেবৰ জীৱন সলনি হৈ পৰিছিল। ফ্ৰম ডেট অফ এ কেয়াৰ ফ্ৰী ৰেগ পিকাৰ টু এ পেইড ৱৰ্কাৰ, এজন কেয়াৰ ফ্ৰী চিন্তামুক্ত এজন ৰেগ পিকাৰৰ পৰা টু এ পেইড ৱৰ্কাৰ, এজন বেতনভোগী কৰ্মচাৰীলৈ তেওঁৰ জীৱনটো সলনি হৈ পৰিছিল। দ' হি ৰিচিভড এ চেলাৰী অফ 800 rupees, যদিও চাহেবে 800 টকাৰ দৰমহা পাইছিল, এণ্ড এ ফ্ৰী মিল, বিনামূলীয়া খাদ্য পাইছিল। হি লষ্ট হিজ কেয়াৰ ফ্ৰী ডেমিয়েনৰ, কিন্তু তেওঁ হেৰুৱাইছিল। কি হেৰুৱাইছিল? কেয়াৰ ফ্ৰী ডেমিয়েনৰ। কেয়াৰ ফ্ৰী মানে হৈছে চিন্তামুক্ত, ডেমিয়েনৰ মানে হৈছে আচৰণ। ৰেগপিকাৰ হিচাপে তেওঁ যি চিন্তামুক্ত, নিশ্চিন্ত হৈ তেওঁ যি আচৰণ তেওঁৰ আছিল, সেই ব্যৱহাৰ, সেই আচৰণ চাহেবে হেৰুৱাই পেলাইছিল। দ্য ষ্টীল কেনিষ্টাৰ ইন হিজ হেণ্ড, চাহেবৰ হাতত থকা সেই ষ্টীলৰ কেনিষ্টাৰটো চিমড হেভিয়াৰ, বেছি গধুৰ যেন লাগিছিল। দেন দ্য প্লাষ্টিক বেগ হি ইউজ টু কেৰি ইজিলি অন হিজ শ্ব'ল্ডাৰ, সি পিঠিত কঢ়িয়াই লৈ ফুৰা প্লাষ্টিকৰ বেগটোতকৈ সেই সৰু ষ্টীলৰ কেনিষ্টাৰটো বেছি গধুৰ যেন লগা হৈছিল। কুৱেশ্যন নম্বৰ 14 আৰু আজিৰ আলোচনাৰ অন্তিমটো প্ৰশ্ন, গাৰ্বেজ টু ডেম ইজ গ'ল্ড, তেওঁলোকৰ বাবে জাবৰ হৈছে সোণ। হাউ ডু ৰেগপিকাৰ্ছ অফ সীমাপুৰী ছাৰ্ভাইভ, সীমাপুৰীত থকা ৰেগপিকাৰসকল কি অৱস্থাত জীয়াই থাকে বা কিদৰে জীয়াই থাকে। দ্য ৰেগপিকাৰ্ছ অফ সীমাপুৰী ছাৰ্ভাইভ বাই কালেক্টিং এণ্ড চেলিং ৰিচাইক্লেবল ৱেষ্ট ফ্ৰম দ্য গাৰ্বেজ ডাম্পছ, সীমাপুৰী ৰেগপিকাৰসকলে কেনেকৈ জীয়াই থাকে, যে জাবৰৰ দমৰ পৰা পুনৰ ব্যৱহাৰ কৰিব পৰা পেলনীয়া বস্তু সংগ্ৰহ কৰি আৰু সেইবোৰ বিক্ৰী কৰি তেওঁলোক জীয়াই থাকে। ফৰ ডেম, তেওঁলোকৰ বাবে ৰেগপিকিং ইজ এ মিনছ অফ ছাৰ্ভাইভেল, ৰেগপিকিং তেওঁলোকৰ বাবে এটা জীয়াই থকাৰ উপায়। প্ৰভাইডিং ডেইলি ব্ৰেড এণ্ড এ ৰুফ অভাৰ দেয়াৰ হেডছ, তেওঁলোকক সেই কামটো কৰিয়েই তেওঁলোকে কি কৰে, এসাঁজ ভাতৰ যোগাৰ কৰে আৰু নিজৰ মূৰৰ ওপৰত এখন চালি তেওঁলোকে যোগাৰ কৰি ল'ব পাৰে। দাস, আৰু সেইবাবেই গাৰ্বেজ ইজ এজ ভেলুৱেবল এজ গ'ল্ড টু দ্য ৰেচিডেণ্টছ অফ সীমাপুৰী, আৰু সেইবাবেই জাবৰৰ দমটো সীমাপুৰীৰ মানুহবিলাকৰ বাবে সোণৰ দৰেই মূল্যৱান। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লষ্ট স্প্ৰিং শীৰ্ষক পাঠটিৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবোৰ শ্বৰ্ট এণ্ড শ্বৰ্ট টাইপ কুৱেশ্যন আহিছিল বা এতিয়ালৈকে আহিছে, সেইসমূহ প্ৰশ্ন আৰু ইয়াৰ উত্তৰৰ সম্পূৰ্ণ আলোচনা। আমি এই ভিডিঅ'টোত ইয়াৰ উপৰিও সম্ভাৱনাপূৰ্ণ আন ভালেখিনি প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰাৰ এটা পৰিকল্পনা যদিও হাতত লৈছিলোঁ, কিন্তু দেখিবলৈ পোৱা গৈছে যে ভিডিঅ'টো ইতিমধ্যে যথেষ্ট দীঘলীয়া হৈ পৰিছে আৰু নিৰ্বাচিত অন্য প্ৰশ্ন সংখ্যা তেনেই তাকৰ নহয়, যথেষ্টখিনি প্ৰশ্ন আছে, গোটেইখিনি এটা ভিডিঅ'ত সামৰি লোৱাটো সম্ভৱপৰ নহয়। গতিকে আমি ভাবিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম, ইয়াৰ যিখিনি বাকী ৰৈ যোৱা প্ৰশ্ন, অৰ্থাৎ যিবোৰ প্ৰশ্ন এতিয়ালৈকে অহা নাই অথচ অহাৰ যথেষ্ট সম্ভাৱনা আছে, এনে প্ৰশ্নবোৰক সামৰি আমি অন্য এটা ভিডিঅ'ত এই গোটেইখিনি বিষয় ভালদৰে আমি আলোচনা কৰি ল'ম। গতিকে এই ভিডিঅ'টো তোমালোকে কেনে পালা জনাবা। তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰিছোঁ তোমালোকে ভালদৰে চাবা আৰু উপকৃত হ'বা আৰু কেনে পালা জনাবা। আৰু তোমালোকৰ যদি এতিয়াও কিবা প্ৰশ্ন আছে, তোমালোকে প্ৰশ্নটো কমেণ্টত উল্লেখ কৰা, আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি সেই সকলোবোৰ আমি আলোচনা কৰি ল'ব পাৰিম বা পৰৱৰ্তী আলোচনাত আমি গোটেইখিনি বস্তু সামৰি ল'ব পাৰিম। আজিলৈ ইমানেই, থেংক ইউ।